So in the last class, we have discussed the relationship of Gibbs free energy and electropotential delta Z naught is equal to minus NF E naught by C. Then we have discussed about the relationship between standard electropotential and equilibrium constant, and we have discussed about the numericals related to those topics. Okay, so today we are going to study the conductance of electrolytic as well as electronic solutions by electronic conductors. So for that, so আমি conductor কি হয় আগতেও পাইছো যে যিখিনি কম্পাউন্ডে ইলেক্ট্ৰিচিটি কন্ডাক্ট কৰিব পাৰে those are known as conductors, যি নোৱাৰে those are known as insulators. আৰু কন্ডাক্টৰ আৰু ইনসুলেটৰৰ মাজত এনেকুৱা কিছুমান কম্পাউন্ড থাকে যি ইলেক্ট্ৰিচিটিটো বৰ বেছিক ফাষ্ট ৰেটত কন্ডাক্ট নকৰে, ইন্টাৰমিডিয়েট ৰেটত কন্ডাক্ট কৰি থাকে, those are known as semiconductors. So conductor বুলি ক'লে আমি একচুয়ালি দুটা টাইপৰ কন্ডাক্টৰ খিনি পাই থাকো যে কন্ডাক্টৰ আমি এক্সাম্পল খিনি যদি চাওঁ আমাৰ মেটেল ৰড এডালৰ ইলেক্ট্ৰিচিটি কন্ডাক্ট কৰে, মেটেল ৰড ফৰ এক্সাম্পল আইৰণৰ ৰড এডালৰ ইলেক্ট্ৰিচিটি কন্ডাক্ট কৰে, সিলভাৰ ওয়্যাৰ এডাল, কপাৰ ওয়্যাৰ এডাল, এলুমিনিয়াম ওয়্যাৰ, those are also conductors. বা আমি যদি সলিউশন হিচাপে লওঁ ওয়াটাৰটো ইলেক্ট্ৰিচিটি কন্ডাক্ট কৰিব পাৰে, সোডিয়াম ক্লোৰাইডৰ সলিউশন এটা ইলেক্ট্ৰিচিটি কন্ডাক্ট কৰে, বা আমাৰ যিমানখিনি সল্ট সলিউশন আছে all the salt solution can conduct electricity. So সেইকাৰণে electrical conductor যেখিনি আছে conductors are divided into two categories, electronic conductor and electrolytic conductor. Electrolytic conductor কোনখিনি কয় যিখিনি কম্পাউণ্ডত ইলেক্ট্ৰিচিটিটো আয়ন বোৰে কেৰি কৰি দিয়ে। ফৰ এক্সাম্পল ওয়াটাৰ মলিকুলৰ মাজেদি যদি ইলেক্ট্ৰিচিটিটো পাৰ হৈ যায় কাৰেন্টটো কেৰি কৰা পাৰ্টিকেল হিচাপে আইদাৰ হাইড্ৰোজেন আয়ন থাকিব নহলে হাইড্ৰক্সাইড আয়ন থাকিব। সেই আয়ন বোৰে ইলেক্ট্ৰিচিটিটো কেৰি কৰি দিয়াত হেল্প কৰে। বা সোডিয়াম ক্লোৰাইডৰ সলিউশন যদি তুমি কনসিডাৰ কৰা সোডিয়াম ক্লোৰাইডটো যেতিয়া ডিসোসিয়েট হয় এই সোডিয়াম আয়ন আৰু ক্লোৰাইড আয়ন ফৰ্ম কৰে, অৰ্থাৎ সোডিয়াম আৰু ক্লোৰাইড আয়নবোৰে সলিউশনটোৰ মাজেদি ইলেক্ট্ৰিচিটিটো কেৰি কৰি দিয়াত হেল্প কৰে। আমি যদি সামাৰিটো চাই লওঁ সামাৰিটো আমি ক'ব পাৰোঁ যে যিখিনি কম্পাউণ্ডত ইলেক্ট্ৰিচিটিটো কেৰি কৰোঁতে আয়নবোৰ ইউজ হয় বা আয়নবোৰে কাৰেণ্ট কেৰিং পাৰ্টিকেল হিচাপে কাম কৰে, those are known as electrolytic conductors. So electrolytic conductor current carrying particle হিচাপে থাকে ions খিনি। For example sodium chloride, potassium chloride, copper sulfate। তাৰ মানে তুমি যদি ইলেক্ট্ৰোলাইটিক কন্ডাক্টৰৰ জেনেৰেল এক্সাম্পল বুলি ধৰা all the acids, all the bases and all the salts are examples of electrolytic conductor. আৰু আমাৰ যিখিনি মেটেল আছে মেটেল খিনিত ইলেক্ট্ৰিচিটিটো কেৰি কৰোঁতে আয়নবোৰে কাৰেণ্টটো কেৰি কৰি নিয়ে। So in case of metals the electricity is carried away by the free electrons. ইলেক্ট্ৰনবোৰৰ সহায়ত তোমাৰ কাৰেণ্টটো তাৰ মাজেদি পাৰ হৈ যায়। ফ্ৰী ইলেক্ট্ৰন কিছুমান থাকে আৰু যিখিনি কম্পাউণ্ডত ইলেক্ট্ৰন খিনিয়ে কাৰেণ্ট কেৰিং পাৰ্টিকেল হিচাপে কাম কৰে those are known as electronic conductors. So electronic conductor কাৰণে কাৰেণ্ট কেৰিং পাৰ্টিকেল হিচাপে থাকে ইলেক্ট্ৰনস খিনি। সো আমি দুটা টাইপৰ কন্ডাক্টৰ আমি ডে টু ডে লাইফত পাই থাকো, এটা হ'ল ইলেক্ট্ৰোলাইটিক কন্ডাক্টৰ য'ত ইলেক্ট্ৰিচিটিটো আয়নবোৰে কেৰি কৰে আৰু এটা হ'ল ইলেক্ট্ৰনিক কন্ডাক্টৰ য'ত ইলেক্ট্ৰিচিটিটো ফ্ৰী ইলেক্ট্ৰনবোৰে কেৰি কৰে। ইলেক্ট্ৰোলাইটিক কন্ডাক্টৰৰ এক্সাম্পল হিচাপে আমি যিমানখিনি সলিউশন আছে এচিড সলিউশন, বেস সলিউশন বা saltor solution, all of them are examples of electrolytic conductors. আৰু electronic conductor example হল metals খিনি। ঠিক আছে, এতিয়া আমি চাম যে আমাৰ এই ইলেক্ট্ৰোলাইটিক আৰু ইলেক্ট্ৰনিক কন্ডাক্টৰবোৰৰ যিখিনি কাৰেন্ট কেৰিং কেপাসিটি সেইখিনি কি কি ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে। ফাৰ্স্ট আমি চাও ফ্যাক্টৰস এফেক্টিং ইলেক্ট্ৰোলাইটিক কন্ডাকশন। ইলেক্ট্ৰোলাইটিক কন্ডাকশন বুলি কওঁতে মনত ৰাখিব লাগিব যে ইয়াত কাৰেন্ট কেৰিং পাৰ্টিকেল হিচাপে আমাৰ ফ্ৰী আয়নস খিনি আছে। নাও কিবাটা ফ্যাক্টৰৰ ওপৰত তাৰ কন্ডাক্টিভিটিটো ডিপেন্ড কৰে। ফাৰ্স্ট হ'ল নেচাৰ অফ দা ইলেক্ট্ৰোলাইট। আমি ফাৰ্স্ট ইয়াৰৰ ইকুইলিব্ৰিয়ামটো পাইছিলো যে ইলেক্ট্ৰোলাইট খিনি আমি দুটা ইলেক্ট্ৰোলাইটস আর দোজ কম্পাউন্ডস whose aqueous solution can conduct electricity. So electrolytes are divided into two categories, strong electrolyte and weak electrolyte. So strong electrolytes are those which dissociate completely in aqueous solution and weak electrolytes dissociate partially in aqueous solution. So তোমার কম্পাউন্ড এটাৰ ডিসোসিয়েশনটো যিমানে বেছি হ'ব নাম্বাৰ অফ আয়নস সিমানে বেছিকে প্ৰডিউস হয়। সো স্ট্ৰং ইলেক্ট্ৰোলাইটটো যেহেতু কমপ্লিটলি ডিসোসিয়েট হৈছে তাত মোৰ নাম্বাৰ অফ আয়নস প্ৰডিউস হ'ব, তাৰ কাৰেন্ট কেৰিং কেপাসিটিটো বেছি হ'ব। আৰু উইক ইলেক্ট্ৰোলাইট খিনি যেহেতু পাৰ্সিয়ালি ডিসোসিয়েট হয় তাত তোমাৰ নাম্বাৰ অফ আয়নস কমকে প্ৰডিউস হয়, এজ এ ৰিজাল্ট তাত কাৰেন্ট কেৰিং কোৱালিটিটো অলপমান কমকে থাকে। So in terms of nature of the electrolyte we can conclude that strong electrolytes carry current by electricity more in comparison to the weak electrolytes. Next, size of the ions. Electrolyte to যিবোৰ সাইজ আমি যেতিয়া দুটা ইলেক্ট্ৰোলাইটৰ কন্ডাক্টিভিটি কম্পেয়াৰ কৰো যিটো ইলেক্ট্ৰোলাইটতে আয়নবোৰৰ সাইজটো সৰু হয়, আমি দুটা অবজেক্ট যদি কম্পেয়াৰ কৰো এটা লাৰ্জ অবজেক্ট এটা আৰু এটা সৰু অবজেক্ট এটা, তুমি ডাঙৰ শিলগুটি এটা মাৰি পঠোৱা আৰু সৰু শিলগুটি এটা মাৰি পঠোৱা, সৰু শিলগুটিটো বেছি সফটলি যাব বা বেছি সুইফটলি যাব,
তেনেকুৱাকৈ আয়নবোৰৰ ক্ষেত্ৰতো যিমানে আয়নবোৰৰ সাইজটো সৰু হয় সিমানে আয়নবোৰ মুভ কৰিবলৈ বেছি সুবিধা হয় সেইকাৰণে স্মলাৰ দ্য সাইজ অফ দ্য আয়ন মোৰ ইজ দ্য কণ্ডাক্টিভিটি নাম্বাৰ 3 নেচাৰ অফ দ্য সলভেন্ট সলভেন্টবোৰ আমাৰ দুটা টাইপৰ থাকিব পাৰে পোলাৰ আৰু নন পোলাৰ সলভেন্ট পোলাৰ সলভেন্টবোৰ কমপ্লিটলি আয়নাইজ হয় সেইকাৰণে পোলাৰ সলভেন্টত ইলেক্ট্ৰোলাইট এটাৰ ডিসোসিয়েশনটো কমপ্লিটলি হয় বা ভালকে হয় সেইকাৰণে পোলাৰ সলভেন্টৰ কণ্ডাক্টিভিটিটো নন পোলাৰ সলভেন্টতকৈ বেছি আৰু ফৰ্থ ফেক্টৰটো হ'ল টেম্পাৰেচাৰ টেম্পারেচার যিমানে বহাই বহাই গৈ থাকিবা ইলেক্ট্ৰোলাইট এটাৰ ডিসোসিয়েশনটো কিমানে ইনক্ৰিজ হৈ গৈ থাকিব আৰু যিমানে ইলেক্ট্ৰোলাইটৰ ডিসোসিয়েশনটো ইনক্ৰিজ হ'ব কিমানে মোৰ নাম্বাৰ অফ আয়ন প্ৰডিউস হ'ব এজ এ ৰিজাল্ট তাৰ কণ্ডাক্টিভিটিটো বাঢ়ি গৈ থাকিব so these are the factors on which the conductivity of an electrolytic conductor depends okay next factors affecting electronic conduction electronic conductor are those in which the electricity is carried away by the free electrons so তাৰ প্ৰথম ফেক্টৰটো আহি গ'ল মেটেলটোৰ নেচাৰটো যিবোৰ মেটেলত মোৰ নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰন থাকিব আৰু ফ্ৰী ইলেক্ট্ৰনখিনি কোনখিনি যিখিনি ইলেক্ট্ৰন বেলেন্স ষ্টেটত থাকে সো মোৰ দ্য নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰনছ মোৰ ইজ দ্য কণ্ডাক্টিভিটি ফাৰ্ষ্ট ফেক্টৰ আৰু সেকেন্ড ফেক্টৰটো হ'ল টেম্পাৰেচাৰ এতিয়া টেম্পাৰেচাৰৰ এফেক্টটো ইলেক্ট্ৰোলাইটিক আৰু ইলেক্ট্ৰনিক কণ্ডাক্টৰ দুইটাতে বেলেগ বেলেগ হয় ইলেক্ট্ৰোলাইটিক কণ্ডাক্টৰৰ কাৰণে আমি পালো যে টেম্পাৰেচাৰ যিমানে আমি ইনক্ৰিজ কৰিম ইলেক্ট্ৰোলাইটৰ ডিসোসিয়েশনটো কিমানে বেছিকে হয় এজ এ ৰিজাল্ট তাৰ কণ্ডাক্টিভিটিটো কিমানে ইনক্ৰিজ হৈ গৈ থাকে বাট ইন কেছ অফ ইলেক্ট্ৰনিক কণ্ডাক্টৰ আমাৰ কম্পাউণ্ডটো ডিসোসিয়েট হোৱাৰ লগত টেম্পাৰেচাৰৰ কোনো ৰিলেশনশিপ নাই সেইকাৰণে ইলেক্ট্ৰনিক কণ্ডাক্টৰৰ কাৰণে টেম্পাৰেচাৰৰ এফেক্টটো ইলেক্ট্ৰোলাইটিক কণ্ডাক্টৰৰ লগত কমপ্লিটলি ডিফাৰেন্ট হয় ইলেক্ট্ৰনিক কণ্ডাক্টৰ কি হয় আমি যেতিয়া ইলেক্ট্ৰনিক কণ্ডাক্টৰ এটা চাম তোমালোকে যেতিয়া সলিড ষ্টেট পঢ়িবা তাত তোমালোকে দেখিবা মেটেলবোৰৰ এনেকুৱা কিছুমান ক্ৰিষ্টেল ষ্ট্ৰাকচাৰ থাকে এইবোৰ হ'ল মেটেলৰ ওভাৰঅল ক্ৰিষ্টেল ষ্ট্ৰাকচাৰবোৰ ইয়াত যিখিনি সাৰ্কেল কৰি থোৱা আছে এইবোৰ তোমাৰ মেটেল এটমবোৰ থাকে আৰু মাজৰ যিখিনি এই ফ্ৰী স্পেচবোৰ তাত ইলেক্ট্ৰনবোৰ ফ্ৰীলি মুভ কৰি থাকিব পাৰে ইয়াত ইলেক্ট্ৰনখিনি কমপ্লিটলি মুভ কৰি থাকে এতিয়া যেতিয়া তোমাৰ ৰুম টেম্পাৰেচাৰ থাকিব বা লোৱাৰ টেম্পাৰেচাৰ থাকিব এই মেটেল বন্ডাল এক্সট্ৰিমলি ষ্ট্ৰং বন্ড সেইকাৰণে মেটেল এটমবোৰে ইলেক্ট্ৰনৰ মুভমেন্টত কোনো ধৰণৰ বেৰিয়াৰ ক্ৰিয়েট নকৰে বাট আমি যেতিয়া টেম্পাৰেচাৰটো ইনক্ৰিজ কৰি গৈ থাকো এই মেটেল বন্ডাল গ্ৰেজুৱেলি উইক হৈ গৈ থাকে এজ এ ৰিজাল্ট মেটেল এটমবোৰৰ মাজৰ বন্ডাল কমপ্লিটলি ব্ৰেক হৈ গৈছে বুলি তুমি ক'ব নোৱাৰা কিন্তু টেম্পাৰেচাৰ ইনক্ৰিজ কৰি থকাৰ লগে লগে এই মেটেল বন্ডাল যিহেতু উইক হৈ গৈ আছে সো মেটেল এটমবোৰে নিজৰ পজিশনটোতে ভাইব্ৰেট কৰিবলৈ ষ্টাৰ্ট কৰে আৰু মেটেলবোৰে যেতিয়া ভাইব্ৰেট কৰিব মেটেলবোৰৰ ভাইব্ৰেচনৰ কাৰণে আগতে ইলেক্ট্ৰনখিনি যিমান ফ্ৰীলি মুভ কৰি আছিল এতিয়া ইলেক্ট্ৰনখিনি সিমান ফ্ৰীলি মুভ কৰিব নোৱাৰা হ'ব এজ এ ৰিজাল্ট আগতে কাৰেণ্টটো আমাৰ ইলেক্ট্ৰনখিনি যিমান ইজিলি বা যিমান ফাষ্ট ৰেট এটাত কণ্ডাক্ট কৰিছিল এতিয়া কাৰেণ্ট কণ্ডাক্টেন্সৰ ৰেটটো তাতকৈ অলপমান কমি গুচি যাব সেইকাৰণে that with increase in temperature conductivity of electronic conductor decreases that is the major difference between electrolytic and electronic conductor with respect to temperature in case of electrolytic conductor temperature increase koile amar conductivity to bahe because dissociation increase hoy but in case of electronic conductor temperature increase koile conductivity to kome reason to ki that due to increase in temperature the metal atoms start to vibrate in their own position और जार कारणे इलेक्ट्रনৰ মুভমেন্টত এটা বেৰিয়াৰ ক্ৰিয়েট হৈ যায় সো ইলেক্ট্ৰনবোৰ ফ্ৰীলি মুভ কৰিব নোৱাৰা হয় আৰু তাৰ কাৰেন্ট কণ্ডাক্টেন্সৰ ৰেটটো ডিক্ৰিজ হৈ যায় ওকে সো নেক্সট আমি চাম কণ্ডাক্টেন্সৰ লগত ৰিলেটেড আমাৰ কি ফৰ্মুলা আছে কণ্ডাক্টেন্সৰ ফৰ্মুলাটো কি ৰেজিস্ট্যান্সৰ ফৰ্মুলা কি কণ্ডাক্টিভিটি টু আৱাৰ ৰেজিস্টিভিটি ফৰ্মুলা কি কেৱল মেথমেটিক্যাল ইউনিট কি থাকে বা তাৰ লগত ৰিলেটেড নিউমেৰিকেল প্ৰবলেমবোৰ কেনেকুৱা টাইপৰ হয় ওকে okay so now electrical resistance and conductance তাৰ লগত ৰিলেটেড কি ফৰ্মুলা আছে সেই ফৰ্মুলাখিনি চাই লোৱা আমি ওহমছ লৰ কথা আগতেও পাইছো ওহমছ ল মানে হ'ল E = IR তাৰ মেথমেটিক্যাল ফৰ্মটো E টো হৈ গ'ল ভোল্টেজ টো I টো হৈ গ'ল কাৰেন্ট R টো হৈ গ'ল ৰেজিস্ট্যান্স ইয়াৰ পৰা আমি ৰেজিস্ট্যান্সৰ ফৰ্মুলাটো কি পাই যাম E/R E ইউনিটটো হৈ গ'ল ভোল্ট I টো হৈ গ'ল এম্পিয়াৰ আৰু ৰেজিস্ট্যান্সৰ ইউনিটটো হৈ গ'ল ওহম সো আমি ৰেজিস্ট্যান্স ক্যালকুলেট কৰোতে E/R কেতিয়াবা কিছুমান কিতাপত V/I বুলি তুমি এই ফৰ্মুলাটো পাব পাৰা নেক্সট resistance or reciprocal to conductance to hone conductance to আমি G টার্মটো রিপ্রেজেন্ট করো সো G is reciprocal of resistance তাহলে 1/R R মানে আসলে E/I সো 1/R মানে কি হলো I/E আৰু conductanceৰ ইউনিটটো হল ohm inverse বা which is commonly known as Siemens or Siemens বুলি কয় নেক্সট
আমি এটো আগতো পাইছো the resistance of a conductor is directly proportional to its length and inversely proportional to the area of cross section. So a দুটা যদি আমি কম্বাইন কৰি লিখো r is proportional to l and inversely proportional to a. A proportionality sign to apply পেলা আমি এটা constant দিলো, it is known as rho. So r is equal to rho into l by a. So a formula to যেটো rho পাইছা তোমার proportionality constant, that constant is known as specific resistance or which is also known as resistivity. Now ইয়াৰ পৰা আমি resistivity formula to কি লিখিব পাৰো তো আমি পাই গলো যে r is equal to rho into l by a. Therefore rho is equal to r into a by l. So এইটো হল আমাৰ যিকোনো এটা কন্ডাক্টৰৰ resistivity formula. Resistivity definition to আমি কেনেকৈ উলিয়াব পাৰিম চাবা দেই. If length of the conductor is equal to 1 centimeter and area of cross section is equal to 1 centimeter square, then rho is equal to r নহবনে? তাহলে আমি কি কৰিব পাৰো? Resistivity of a conductor is equal to its resistance, which have a length of 1 centimeter and area of cross section 1 centimeter square. That is the definition of resistivity. Our resistivity unit to কি অবস্থা? R resistance or unit to হল ohm, ওপৰ হল সেন্টিমিটার স্কয়ার, এরিয়া অফ ক্রস সেকশন আর এটো হল সেন্টিমিটার। তাহলে রেজিস্টিভিটি ইউনিট হল ওম সেন্টিমিটার। ওমৰ সিম্বলটো আমি লিখি দিও ওম সেন্টিমিটার, আৰু যদি এই ইউনিট দুটা মিটাৰত থাকে তেতিয়া আমি তাকে বুজিব পাৰো ওম মিটাৰ। এটো হল ৰেজিস্টিভিটি ফৰ্মুলা। নেক্সট এটা রেজিস্ট্যান্সৰ অপোজিটটো যেনেকৈ কন্ডাক্টেন্স আছিলে, রেজিস্টিভিটিৰ অপোজিটটো আমাৰ কি হ'ব? কন্ডাক্টিভিটি। তাৰ ফৰ্মুলাটো আমি কেনেকৈ উলিয়াব পাৰিম চাবা দেই। আমি এটা ফৰ্মুলা পালো যে r is equal to rho into l by a. ঠিক আছে, আমি জানো যে রেজিস্ট্যান্স is reciprocal of conductance, therefore resistivity is equal to reciprocal of conductivity. এই কাপ্পা যেটো আছে এটো কোৱা হয় কাপ্পা, এই সিম্বলটোৰ নামটো হ'ল কাপ্পা, আৰু ইয়াক কোৱা হয় conductivity of a conductor. So resistance to হল conductance reciprocal, আৰু resistivity to হল conductivity reciprocal. এই দুইটা ভ্যালু যদি আমি ইয়াত পুট কৰিলো, r ৰ ঠাইত পুট কৰিলো মই 1 by g is equal to rho ৰ ঠাইত পুট কৰিলে তুমি 1 by kappa into l by a. Therefore kappa is equal to g into l by a. Kappa হল conductivity, g to conductance, l to length of the conductor, a to হল area of cross section. Therefore conductivity আমি এটা ম্যাথমেটিক্যাল ফর্মুলা পাই গলো। ইয়াৰ পৰা আমি কন্ডাক্টিভিটিৰ ডেফিনিশনটো কি লিখিব পাৰো চোৱা, যদি if l is equal to 1 centimeter আৰু a যদি 1 centimeter square হয় তেতিয়া কি হ'ব? kappa is equal to g. kappa তো অকমান কেটো অকমান দীঘলীয়াকৈ দিয়া দিছিল। তাৰ মানে আমি কন্ডাক্টিভিটিৰ ডেফিনিশনটো কি লিখিব পাৰো যে কন্ডাক্টিভিটি is equal to the conductance of a conductor which have a length of 1 centimeter and area of cross section 1 centimeter square. আৰু ইয়াৰ ইউনিটটো কি হ'ব চোৱা, তোমাৰ kappa is equal to g into l by a. g মানে আছিলে ওম ইনভার্স বা আমি সাইলেন্ট বুলি ক'ব পাৰো, l টো হৈ গল সেন্টিমিটার, a টো হৈ গল সেন্টিমিটার স্কয়ার। এই ক্যান্সেল গুছি গৈ পেলাই আমাৰ kappa ইউনিট টো হ'ব সাইমেন সেন্টিমিটার ইনভার্স, অর যদি মিটার থাকে সাইমেন মিটার ইনভার্স বা সিমেন মিটার ইনভার্স। তো আমি পালো রেজিস্ট্যান্সৰ ফর্মুলা, কন্ডাক্টেন্সৰ ফর্মুলা, রেজিস্টিভিটি আৰু কন্ডাক্টিভিটিৰ ডেফিনিশন along with their formula. নেক্সট আমি চাম মোলাৰ কন্ডাক্টিভিটি কি বস্তু, স্পেসিফিক তাৰপিছত মোলাৰ কন্ডাক্টিভিটিৰ লগত তোমাৰ সলিউশন এটা কনসেন্ট্ৰেশন বা তোমাৰ ডাইলিউশনৰ কি ৰিলেশনশিপ আছে সেই টপিকখিনি কথা ডিসকাস কৰিম। সো এইখিনিকে আমি যিমানখিনি বস্তু পালো তাৰ লগত ৰিলেটেড আমি নিউমেৰিকেলখিনি কৰি লওঁ, তাৰ পিছত আমি মোলাৰ কন্ডাক্টিভিটি আৰু তাৰ লগত ৰিলেটেড বস্তুখিনি পাম। আৰু মোলাৰ কন্ডাক্টিভিটিটো মনত ৰাখিবলৈ ইমান একো দিগদাৰ নাই। মোলাৰ কন্ডাক্টিভিটিটো এটা সিম্পল বস্তু যে আমাৰ সিম্পলি 1 মোল কম্পাউণ্ডৰ বা যদি সলিউশন এটা কনসেন্ট্ৰেশনটো এক্স্যাক্টলি 1 মোলাৰ হয় সেই সলিউশনটোৰ যেটো কন্ডাক্টেন্স হ'ব বা কন্ডাক্টিভিটি হ'ব, দ্যাট ইজ কল্ড মোলাৰ কন্ডাক্টিভিটি। আমি মোলাৰ কন্ডাক্টিভিটিৰ ম্যাথমেটিক্যাল ফৰ্মুলা কি হেতু চাম, তাৰ ওপৰত বেছ কৰি পেলাই আকৌ নিউমেৰিকেল প্ৰবলেম কৰিম। ওকে।